মঞ্চত সদায় সকলোৱে জুবিনক গানৰ সংগীতৰ জুবিনজনক দেখিছে, স্ক্ৰীণত চিনেমাৰ জুবিনজনক দেখিছে, মানৱ দৰদী জুবিনজনক, প্ৰকৃতিৰ সন্তান জুবিনজনক আৰু জুবিনৰ বিভিন্ন ৰূপ দেখিছে। তেওঁৰ কবিতাও পঢ়িছে সকলোৱে। কিন্তু মই যে যাত্ৰাৰ কথাটো যেতিয়া ভাবিলোঁ, মই তেওঁক যেতিয়া ক'লোঁ যাত্ৰাৰ শেষটো হ'ব নোৱাৰে কেতিয়াও, মোৰ মনলৈ তেওঁ সেইটোৱে আনিলে যে তেওঁৰ কবিতাখিনি কেনেবাকৈ মই যদি পাঠ কৰিব পাৰোঁ। আৰু জুবলিৰ গীতৰ লগত সেই কবিতাৰ সংযোজন ঘটাই মাত্ৰ 4টা কবিতা পাঠ কৰিছোঁ। আৰু নাজানো কেনেকুৱা পাইছে মানুহে, হয়তো মোৰ মঞ্চত কবিতাই স্থান আচলতে পায় নে নাপায়, কিন্তু মই ভাবোঁ কবি জুবিনকো মানুহে চিনি পাওঁ, সেইটোৱে মই বিচাৰিছোঁ। আৰু মই কবিতা পাঠ কৰিব নাজানো, কিন্তু কৰিবলৈ চেষ্টা এটা কৰিলোঁ। কিন্তু মোৰ খুব ভাল লাগিলে, সেইটোৱে মই জুবিনক অনুভৱ কৰিলোঁ মঞ্চখন।